বিগত বৰ্ষৰ দৰে এইবাৰো লখিমপুৰ জিলাৰ ফুলবাৰী ১ নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰে ৩ জুলাইৰ পৰা ১৪ জুলাইলৈকে অভিনৱ শিশু নাট কৰ্মশালাৰ অনুষ্ঠিত কৰিছে। বুধবাৰে বিয়লিয়ে কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ত্ৰিপুৰাৰ আগৰতলাৰ নাট পৰিচালক বিদ্যুৎজিৎ চক্ৰৱৰ্তী, ফুলবাৰী শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ দত্ত, মুখা শিল্পী ইন্দ্ৰকান্ত নাথ, সাহিত্যিক মহেশ্বৰ নাথ আৰু চিত্ৰশিল্পী কাকলি চন্দ্ৰা উপস্থিত থাকে। অনুষ্ঠানৰ আঁতৰে অভিনৱ থিয়েটাৰৰ পৰিচালক দয়ালকৃষ্ণ নাথে। এই কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ থিয়েটাৰ ইন এডুকেশ্যন বিভাগৰ প্ৰাক্তন প্ৰশিক্ষক ঋষিকেশ কুমাৰ, বোলছবি অভিনেতা অসীম কৃষ্ণ বৰুৱা, অমিতাভ ৰাজখোৱাই সমল ব্যক্তি হিচাপে পাঠদান কৰিব। লখিমপুৰ ফুলবাৰী যি অভিনৱ থিয়েটাৰ প্ৰকল্প আছে তাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। আমি প্ৰত্যেক গৰম বন্ধ বা বছৰেকীয়া শেষ হ'লেই যেতিয়া মানে শিশুসকলৰ বিদ্যালয় বন্ধ থাকে তেতিয়াই আমি ইয়াত ৱৰ্কশ্বপ কৰোঁ। তাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ইয়াত হৈ থাকে। এইবাৰো ঠিক তেনেকৈ 2024 চনৰ এই জুলাই মাহত গৰম বন্ধৰ দিনত আমি 15 দিনীয়া এটা কৰ্মশালা আৰম্ভ কৰিছোঁ। আজিৰ পৰা কৰ্মশালাটো আৰম্ভ হৈছে। 3 জুলাইৰ পৰা 15 দিনীয়া এটা কৰ্মশালা, আৰু ইয়াৰ লগতে আমি সমান্তৰালভাৱে 5 জুলাইৰ পৰা লখিমপুৰ জিনিয়াছ একাডেমীটো এটা ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ, কৰ্মশালা আৰম্ভ কৰিছোঁ। সেইটো 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এই অভিনৱ থিয়েটাৰ এইটো কৰ্মশালাত অসমৰ বিভিন্ন জেগাৰ গুৱাহাটীৰ কেইবাজনো প্ৰশিক্ষক আহিব। লগতে ত্ৰিপুৰাৰ আমাৰ বিদ্যুৎ চক্ৰৱৰ্তী দাদা আহি উপস্থিত হৈছেহি আজি তেখেতৰ পৰিবাৰৰ সৈতে। তেখেতৰ পৰিবাৰো এজন ভাল শিল্পী, আৰু কলিকতাৰ পৰা আহিব, বিহাৰৰ পৰা আহিব, বিভিন্ন জেগাৰ পৰা আহি কৰ্মশালা শিশুসকলক শিকাব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।